অসমীয়া সাহিত্যৰ বিষয়ে এই কথাটো আপুনি জানিছিলেনে? আপুনি নিশ্চয় জানে যে অসমীয়া সাহিত্যৰ প্ৰথমখন উপন্যাস হৈছে ভানুমতী, কিন্তু অসমীয়া সাহিত্যৰ দ্বিতীয়খন উপন্যাসৰ বিষয়ে আপুনি জানেনে? অসমীয়া সাহিত্যৰ দ্বিতীয়খন উপন্যাস 1891 চনত জোনাকী নামৰ আলোচনীখনৰ পাতত খণ্ড খণ্ডকৈ প্ৰকাশিত হৈছিল আৰু সেই উপন্যাসখনৰ নাম আছিল পদ্মা কুমাৰী। কিন্তু পিছলৈ যেতিয়া 1905 চনত সেই উপন্যাসখন গ্ৰন্থ আকাৰে প্ৰকাশিত হয়, তেতিয়া সেই উপন্যাসখনৰ নাম পদ্মা কুমাৰীৰ পৰা পদুম কুঁৱৰী কৰি দিয়া হয়। গতিকে অসমীয়া সাহিত্যৰ দ্বিতীয়খন উপন্যাসৰ নাম হ'ল পদুম কুঁৱৰী আৰু এই উপন্যাসখন ৰচনা কৰিছিল সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই। আৰু এই পদুম কুঁৱৰী উপন্যাসখনেই লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস। এইখিনিতে আমোদজনক কথাটো হ'ল যে অসমীয়া সাহিত্যৰ যিখন প্ৰথম উপন্যাস ভানুমতী আৰু অসমীয়া সাহিত্যৰ যিখন দ্বিতীয় উপন্যাস পদুম কুঁৱৰী, এই দুয়োখন উপন্যাসৰে ৰচনাৰ বছৰ একেটাই, অৰ্থাৎ 1891 চন। গতিকে ধন্যবাদ এনেকুৱা ধৰণৰ তথ্যৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে আমাৰ এই শ্বৰ্টছটো শ্বেয়াৰ কৰি দিয়ক।